Hello friends, welcome to Let's Learn Together. মোৰ নাম হৈছে উপল আৰু আজি আমি ম্যাথছৰ 10টা কোৱেশ্চন সলভ কৰিম ঠিক আছে আহক প্ৰথম কোৱেশ্চনটো আহো 10 years ago p was half of q's age 10 বছৰ আগতে p ৰ বয়স যেটো আছিল that was half আধা আছিল q বয়সৰ লগত ঠিক আছে if the ratio of the present age is 3:4 এতিয়া present age হল 3:4 ঠিক আছে what will be the total of the present age গতিকে আপোনাৰ টোটাল কিমান হ'ব হেটো আমাক সুধিছে ঠিক আছে আৰম্ভ কৰো আমি ইয়াত কি কৈছে যে আমাক এটা ৰেশিও দিয়া আছে ৰেশিওটো হয় 3:4 ঠিক আছে এতিয়া আমি এজিউম কৰি লওঁ যে let the present age of p is equal to 3x আৰু present age of q is 4x ঠিক আছে এটো 3x আৰু 4x আমি ধৰি ললো এতিয়া আমাক কি কৈছে 10 years ago p was half of q's age 10 years ago so 10 years ago কি হ'ব 10 years ago 10 বছৰ আগতে কি হ'ব p age was কি হ'ব এতিয়া যেটো age আছে তাৰ পৰা 10 মাইনাস হ'ব হয় না এতিয়া age কিমান হয় 3x ইয়াত আমাৰ 3x কৰি থোৱা আছে -10 similarly p age কিমান হ'ব p age hobo apunar q যেটো present age hoy -10 tamar q age kiman 4x ase 4x ami yat kori thoisu -10 ঠিক আছে এতিয়া আমাৰ কোৱেশ্চনত কৈছে যে p was half of q's age তাৰ মানে 3x -10 is half of 4x minus 10 এটো বুজি পাইছে না p's age কিমান 3x minus 10 that was half আধা আছিল কিহৰ আধা আছিল q age হল q age কিমান হয় 4x minus 10 ঠিক আছে সো এটো আমি ইয়াত উলিয়ালো ঠিক আছে এতিয়া আমি ইয়াৰ পৰা x টো উলিয়াই দিও 3x minus 10 is equal to 2x minus 5 এটো জাস্ট 2 ৰে ডিভাইড কৰি দিও ঠিক আছে তাৰ পিছত আহিলে কিমান কি হ'ব 3x 2x এফাল থাকিলে x আৰু এফালে 10 টো ইফালে গল +10 হৈ গল -10 টো ইফালে গল +10 হৈ গল আপোনাৰ -5 গতিকে 5 সো x is equal to 5 আমি পাই গলো আমাক এতিয়া লাগে যে টোটাল এজ টো ঠিক আছে সো p প্ৰেজেন্ট এজ কিমান আছিল 3x আৰু 4x ঠিক আছে সো x ৰ জায়গাত আমি 5 বহাই দিও p এজ পাই যাম আমি 3 * 5 আৰু q এজ পাই যাম কিমান পাম 4 * 5 ঠিক আছে 3 * 5 কৰিলে 15 4 * 5 কৰিলে 20 সো এটো আমাৰ প্লাস কৰিলে কিমান হল 35 সো 35 টো হৈ গল আমাৰ আনসারটো ঠিক আছে সিম্পল হয় জাস্ট ইকুয়েশনটো আপোনাৰ বহালে হল ঠিক আছে নেক্সট আমি আহো যে আমাৰ এটা স্পিডৰ এটা কোৱেশ্চন হয় ঠিক আছে ইয়াত কৈছে the man's speed with current is 15 kilometers and the speed of the current is 2.5 kilometers ঠিক আছে the man's speed against current is so ইয়াত কি কৈছে फ्रेंड्स ইয়াত কৈছে যে আমাৰ এখন এনেকুৱা নদী নিচিনা এখন আছে ঠিক আছে নদী পানীটো এনেকৈ এইটো সাইডে বৈ আছে এইটো সাইডে বৈ আছে ঠিক আছে গতিকে এই নদীখনৰ নিজৰ এটা স্পিড আছে এইটো হৈ গল যে কিমান ইয়াত কৈছে আমাৰ 2.5 কিলোমিটাৰ সো দিস ইজ 2.5 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এইটো হৈ গল নিজৰ স্পিড তাৰ মানে যে আপুনি যদি ইয়াত এইখিনতে ৰখি দিয়ে তেতিয়া আপুনি 2.5 কিলোমিটাৰছত গুচি যাব এইটোই হল এতিয়া কৈছে যে তাৰ মেনৰ নিজৰ স্পিড এটাও আছে ঠিক আছে তাৰ নিজৰো এটা স্পিড আছে যেটো স্পিডত হি গৈ থাকে হেতু এটা স্পিড হয় ঠিক আছে হেতু আমি সাপোজ কিবা বুলি s বুলি ধৰি লৈছো ঠিক আছে যেহেতু আমাৰ ইয়াত কোৱা নাই এতিয়া আমাক কি কৈছে ম্যান স্পিড উইথ দ্য কারেন্ট ইজ 15 কিলোমিটাৰস গতিকে মেনৰ নিজৰ স্পিড প্লাস 2.5 কিলোমিটাৰ পাৰ আৱাৰ ইজ ইকুৱেল টু 15 হয়নে কিহৰ কাৰণে কাৰণ তাৰ মানটো নিজৰ এটা স্পিড আছে প্লাস হুটে তাক লৈ গৈছে হুটে কিমানৰ নিছে 2.5 ত লৈছে টোটাল হৈ গল আপোনাৰ 15 ঠিক আছে গতি ইয়াৰ পৰা আমি পাই গলো হেৰিটো স্পিড অফ দ্য ম্যানৰ পাই গলো মানটো স্পিডটো আমি 15 - 2.5 হ'ব ঠিক আছে এটো 15 - 2.5 হ'ব থৈ দিও এনেকে আমাক কি কৈছে যে ম্যান অফ দ্য স্পিড এগেইনষ্ট কারেন্ট এটা এগেইনষ্ট কারেন্ট হলে কি হ'ব फ्रेंड्स যদি এইটো সাইডে যায় তেতিয়া তাৰ স্পিডটো কমি যাব হয় না কাৰণ সূত্ৰটো হিফালৰ পৰা আহি আছে গতিকে আমি
Speed of the man with against current কৰিলে কি হ'ব speed of the man against current কৰিলে speed of the man minus speed of current হয়নে এতিয়া speed of the man আমি জানো speed of the man আমি কিমান হয় speed of the man হৈ গল আমি আগতে পাইছো 15 minus 2.5 minus speed of the current আমাক দিয়াই আছে কিমান দিয়া আছে 2.5 kilometers ঠিক আছে so 2.5 kilometers so itu হৈ গল 15 minus 5 is equal to 10 kilometer per hour হৈ গল আমাৰ answer to next আহো question number 3 লে an accurate clock মানে কৈছে যে তাৰ টাইমটো মানে একদম খেলিমেলি নাই আৰু ঠিক আছে an accurate clock shows 8 o'clock in the morning ৰাতিপুৱা 8টা বাজি আছে ঠিক আছে আমি নে ধৰি লওঁ যে এটো ঘড়ীটো ইয়াত আপোনাৰ 8টা বাজি আছে 8টা মানে এনেকুৱা ধৰণৰ হৈ আছে ঠিক আছে 8টা বাজি আছে ঠিক আছে 8টা বাজিছে in the morning through how many degrees will the hour hand rotate when the clock shows 2 o'clock so যেতিয়া দুটা বাজিলে কি হ'ব hour clock টো এখিনিত যাবগে হয় না ইন যাবগে আৰু আপোনাৰ মিনিটৰ ক্লক টো এখিনিতে থাকিব এতিয়া কৈছে যে এটো কিমান এংগল হয় এটো ঠিক আছে আপুনি নিজে যদি ঘড়ীটো চাই 8 আৰু আপোনাৰ 2 টো ডাইৰেক্টলি একদম স্ট্ৰেট লাইনত আছে হয়নে তো এটো আপোনাৰ গলে আপোনাৰ ডাইৰেক্ট 180 ডিগ্ৰী হ'ব হেতু আপুনি চাই পেলে আপুনি ক'ব পাৰে কিন্তু যদি আপুনি একদম ম্যাথমেটিক্যালি আপুনি হেৰি কৰিব বিচাৰে যে কেনেকে হল তেতিয়া আপুনি এটা চাব পাৰে যে বা যদি আপুনি একদম এটো সিম্পল কে দিয়া আছে যদি অলপ কমপ্লিকেটেড কে থাকে তেতিয়া আপুনি এনেকে চাব পাৰে যে সাপোজ আপনি ঘড়ীটো ঠিক আছে ঘড়ীটো এতিয়া সাপোজ 6টা বাজিছে ঠিক আছে 6টা বাজিছে জিনবা এখিনি 12 আছে এখিনি 6 আছে এটো পুরা স্ট্রেট লাইনত আছে ঠিক আছে পুরা 180 ডিগ্ৰী হৈ আছে এতিয়া 12 ঘণ্টাৰ পাছত ৰাতিপুৱা 6টা বাজিছে আকৌ এটো এনেকে এই আপোনাৰ মানে ঘণ্টাৰডাল এনেকে গৈ থাকিব গৈ লাষ্টত আকৌ 6টা বাজি যাব গধূলি 6টা তেতিয়া 12 ঘণ্টা হ'ব হয় না সো 12 ঘণ্টাত মানে আপোনাৰ 360 ডিগ্ৰী এই আৱাৰৰ হেৰিডালে আৱাৰৰ যিডাল আমাৰ কাটা হয় হেডালে 360 ডিগ্ৰী কভাৰ কৰে ঠিক আছে তাৰ মানে কি 1 আৱাৰত আপোনাৰ পৰিব 360 ডিভাইডেড বাই 12 ঠিক আছে 1 আৱাৰত ইমান ডিগ্ৰী তাৰ মানে আমাক কিমান কৈছে ৰাতিপুৱা কেইটাৰ পৰা 6টা হেৰি পৰা 8টাৰ পৰা আপোনাৰ হেৰি লৈকে 2টা লৈকে 8টাৰ পৰা 2টা লৈকে কিমান ঘণ্টা হয় 6 ঘণ্টা হয় না গতিকে 6 ঘণ্টাত কিমান হ'ব 6 আৱাৰ্ছত হ'ব 360 বাই 12 ইনটু 6 এটো 2 গল এটো হৈ গল আপোনাৰ 180 ডিগ্ৰী সো ইয়াৰ পৰা আপুনি 180 ডিগ্ৰী পাব ঠিক আছে নেক্সট কোৱেশ্চন টুলে আহো two pipes can fill a cistern মানে এটা ট্যাঙ্কৰ নিচিনা আৰু in 37 1/2 minutes and 45 minutes respectively ঠিক আছে এতিয়া কৈছে যে a টোৱে ফিল আপ কৰে in 37 1/2 minutes তো এটো আমি যদি ফ্ৰেকশনত লিখি লও তেতিয়া আমি পাম 371/2 minutes ঠিক আছে এটো জাস্ট মই মাল্টিপ্লাই কৰি দিছো Similarly, BA কিমানত কৰে 45 মিনিটছত কৰে 45 মিনিটস ঠিক আছে এতিয়া কৈছে both pipes are opened ঠিক আছে both pipes are opened ঠিক আছে এই both pipes open কৰা আগতে আমি আৰু এটা হেৰি কৰি লওঁ যে A যদি ইমান মিনিটত সিস্টাৰ্নটো কভাৰ মানে ফুল কৰি দিয়ে তে 1 মিনিটত কিমান কৰিব in 1 minute A কৰিব 2/371 part Similarly, BA কৰিব আপোনাৰ 1/45 part এটো জাস্ট মই উল্টা কৰি দিছো ঠিক আছে যদি 45 মিনিটত কভাৰ কৰি দিয়ে 1 মিনিটত 1/45 কভাৰ কৰিব এতিয়া আমাক কৈছে যে 30 মিনিটত the cistern will be filled in just half an hour if the pipe B is turned off after তাৰ মানে কি কৈছে তাৰ মানে আমাক কৈছে যে আমি দুডাল পাইপ খুলি দিলু A পাইপডাল যিডাল আছে হেডাল 30 মিনিট চলি থাকিব আৰু B পাইপডাল কি হল অলপ দিন চলিবলে বন্ধ কৰি দিব আৰু 30 মিনিটত গুটেটো ফুল হৈ যাব ঠিক আছে তাৰ মানে আমাক কৈছে যে টোটাল 30 মিনিট চলিব A যেটো চলিব A 30 মিনিট চলিব
আৰু b এ কিমান চলিব আমাক আমাৰ হেতু উলিয়াব লাগে সো b এ কিমান চলিব হেতু আমি ধৰি লৈছো যে x মিনিট চলিব ঠিক আছে x মিনিট চলিব বুলি ধৰি লৈছো এতিয়া a 30 মিনিট চলি আছে গতিকে a কিমান পানী দিব 30 into 1 মিনিটত কিমান পানী দিয়ে 2/371 so 30 মিনিটত 32/371 plus b এ কিমান মিনিট চলিছে x মিনিট চলিছে into per minute কিমান দিয়ে 1/45 so x into 1/45 is equal to 1 ঠিক আছে এতিয়া এইখিনি মই কমান হেৰি কৰি দিও মই ফাস্ট কৰি দিও যদি আপুনি ডাইৰেক্টলি কাটাগৰি কৰে 60/75 plus x/45 is equal to 1 হ'ব ঠিক আছে এতিয়া আপুনি যদি x টো সিম্পলিফাই কৰে এটো পাব আপুনি 1 minus 60/75 x/45 টো থাকিব এটো হৈ যাব x/45 equal to 75 গলে 15/75 15/75 হৈ গল so that implies x is equal to 15/75 into 45 15 এর গল আপনার 5 এর গল 9 so this is equal to x equal to 9 তার মানে কি হল যে 9 মিনিটৰ পিছত যদি মানে b to 9 মিনিট চলিলে হয় না b 9 মিনিট চলিলে a আপনার 30 মিনিট চলিলে তো আমার आंसर টো হৈ যাব 9 মিনিটস ঠিক আছে নেক্সট কোয়েশ্চন লে আহু John buys an old scooter for rupees 4700 ঠিক আছে and spends 800 on its repairs 4700 কিনিলে 800 টকা রিপেয়ার কৰিলে if he sells the scooter for 5800 5800 ৰ হি বিক্ৰী কৰিলে তাৰ গেইন পার্সেন্টেজ কিমান হ'ব ঠিক আছে আমি প্ৰথমতে চাই লও যে তাৰ আসলে খৰচ কিমান হ'ল সো কষ্ট প্রাইস হৈ গল কিমান 4700 তাৰ পিছতে ৰিপেয়াৰ কৰিলে কিমানৰ ৰিপেয়াৰ 800 টকা কৰিলে 800 টকা সো টোটাল কষ্ট আমাৰ হৈ গল এইটো হৈ গল 0055 5500 টা খৰচ হৈ গল সেল প্ৰাইসত কিমানত বিক্ৰী কৰিলে 5800 বিক্ৰী কৰিলে হি ঠিক আছে এতিয়া আমাক so that means therefore profit কিমান হল sale price minus cost price sale price কিমান 5800 cost price কিমান 5500 তাৰ মানে 300 টকা profit হল এতিয়া আমাক উলিয়াব লাগে যে profit percentage কিমান হৈছে so profit percentage is equal to profit by cost price into 100% সদায় আপনি কথাটো মনত ৰাখিব যে প্রফিট বা যেটো লস প্রফিট হওক বা লস হওক সদায় আমাৰ কষ্ট প্ৰাইসৰ লগত আমি ক্যালকুলেট কৰো ঠিক আছে সো দ্যাট মিন্স 300 divided by cost price কিমান আছিল আমাৰ cost price মানে total cost price হ'ব দে এটো 5500 into 100% ঠিক আছে এটো পৰা আমি a 00 গল 55 is about 11 55 is about 60 yes so this will be 60/11 or 60/11 percentage যদি আমি মিক্স ফ্র্যাকশনত লৈ যায় 5/11% হৈ যাব সো আমাৰ কারেক্ট आंसर টো হৈ গল এটো 5/11 ঠিক আছে এটা কথা মনত ৰাখিব যে আপনি যদি প্রফিট পার্সেন্টেজ হয় বা লস পার্সেন্টেজ হয় সদায় আমাৰ কষ্ট প্ৰাইসৰ ওপৰত সদায় আমাৰ এই কষ্ট প্ৰাইসৰ ওপৰত হেৰি কৰো ঠিক আছে so profit percentage is equal to profit by cost price into 100 হয় ঠিক আছে নেক্সট কোয়েশ্চন টুলে আমি আহো কোয়েশ্চন নাম্বার 6 ত আমাক কৈছে in a shop the profit is 320% of the cost profit is 320% ঠিক আছে if the cost increases by 25% but the selling price remains constant find approximately what percentage of the selling point is the profit তাৰ মানে কৈছে প্ৰথমতে profit 320% হৈ আছিল তাৰ পিছত কি হ'ল যে কষ্ট টো 25% বাঢ়ি গল ঠিক আছে আমি চাই লও এটা কি কৰো প্ৰথমতে আমি ধৰি লও যে কষ্ট প্ৰাইস 100 হয় ঠিক আছে যেতিয়া আমি হেৰি নাজানো তেতিয়া সাধাৰণতে আমি কষ্ট প্ৰাইসটো 100 বুলি ধৰি লও ঠিক আছে কষ্ট প্ৰাইস is equal to rupees 100 এটো আমি ধৰি লৈছো এতিয়া আমাক কৈছে যে profit is 320% so profit
is equal to 320% of 100. So this is equal to 320 by 100 into 100. 100 goal is equal to rupees 320. মানে 320 টকা এটা profit হৈ গল ঠিক আছে so that means selling price is equal to cost price plus profit হয়নে so cost price হৈ গল আমাৰ কিমান আছিল cost price আমি 100 ধৰি লৈছিলো আৰু profit আমি পালো 320 so this is equal to rupees 420 এটা আমি পাই গলো যে আমাৰ selling price to 420 টকা হয় ঠিক আছে এতিয়া আমাক কৈছে যে cost price to আৰু আপোনাৰ 25% বাঢ়ি গল গটিকে new cost price is equal to old cost price plus 25% of old cost price ঠিক আছে old cost price আমাৰ আছিল 100 টকা plus 25 by 100 into 100 এটো গল গটিকে new cost price হৈ গল 125 new cost price আমাৰ 125 টকা হৈ গল গটিকে এটা new profit কিমান হ'ব new profit আগত profit আমাৰ 100 টকা ওপৰত ক্যালকুলেট কৰিছিল এতিয়া 125 টকা কষ্ট আহি গল হয় না সো নিউ প্রফিট কিন্তু আমাৰ সেল প্রাইস একাটা আছে 420 টকা আছে সো 420 টকা মাইনাস 125 টকা এটো কৰিলে আমি পাম 295 rupees 295 আমাৰ হেৰি হয় নিউ প্রফিট নতুন প্রফিট যেটো হয় ঠিক আছে সো নতুন প্রফিট আমি ইমান পালো যে প্রফিট পার্সেন্টেজ তো আমাক লাগে উলিয়াই দিও প্রফিট পার্সেন্টেজ ইজ ইকুয়াল টু প্রফিট কিমান হৈ আছে 295 হৈ আছে কস্ট প্রাইস কিমান হয় আচ্ছা আৰু এটা কথা ইয়াতে মন কৰিব লগিয়া ইয়াত আমাক কি হলিছে what percentage of selling price is profit what percentage of selling price is profit কৈছে what percentage of profit হুদা নাই যদি what percentage of profit হুদিলে হয় তেতিয়া আমি profit divided by cost price কৰিলো হয় কিন্তু আমাক ইয়াত হুদিছে what percentage of selling price হয়নে গটিকে ইয়াত যেহেতু selling price হুদিছে ইয়াত আমি কি কৰিম profit is আমাৰ যেটো হেৰি হুদিছে আমি যেটো পার্সেন্টেজ উলিয়াব লাগিব পার্সেন্টেজ উলিয়াব লাগিব that is equal to profit divided by কিহৰ ওপৰত হুদিছে আমাক selling price ওপৰত হুদিছে so divided by selling price কৰিব লাগিব into 100 ঠিক আছে গটিকে ইয়াৰ পৰা আমি পালো profit পালো 295 by selling price কিমান আছিল 420 into 100 percentage ঠিক আছে এটো পা কৰিলে আমি approximately 70% পাও ঠিক আছে next question to আহো a man takes 5 hours 45 minutes walking in a certain place and riding back মানুহ এটা গল walk কৰি গল আৰু হি ride কৰি আহিলে ঠিক আছে তো এটো তাৰ লাগিলে 5 hour 45 minute ঠিক আছে next কি কৈছে he would have gained 2 hours by riding both ways তাৰ মানে হি যদি এফালেও রাইড কৰি গল হয় এফালেও রাইড কৰি আহিলে হয় তেতিয়া তাৰ 2 ঘন্টা কম লাগিলে হয় ঠিক আছে 2 ঘন্টা কম লাগিলে মানে তাৰ 3 ঘন্টা 45 মিনিট লাগিলে হয় এতিয়া 2 ঘন্টাটো চাওক 2 ঘন্টা যে হি বসালে এই যেটো আপোনাৰ রাইড ইয়াটো রাইড কৰি আছে ইয়াটো রাইড কৰি আছে স্পিডও সমান ডিসটেন্সও সমান গটি টাইমও তাৰ সমানে লাগিব কিন্তু এটোত হি ওয়াক কৰি গৈছিলে এটোত হি রাইড কৰি আহিলে প্ৰথম খুসকাই গৈছিলে রাইড আহুতে রাইড কৰি আহিলে আৰু হেতু কাৰণ তাৰ 2 ঘন্টা কম লাগিলে তাৰ মানে আমি কি ইয়াৰ পৰা গম পালো যে ডিফাৰেন্সটো আপোনাৰ ইয়াৰ পৰা আমি এটো গম পালো যে ওয়াক মাইনাস রাইড কৰিলে আমাৰ 2 ঘন্টা বাছে ঠিক আছে 2 ঘন্টা কমে আমাক খুদিছে যে যদি ওয়াক কৰি যায় আৰু ওয়াক কৰি আহে তেতিয়া হলে তাৰ কিমান সময় লাগিব ওয়াক কৰি যায় আৰু ওয়াক কৰি আহে ঠিক আছে এটো আৰু আমি প্ৰথম অৰিজিনালি কৰা এটো মাজত কি ডিফাৰেন্স আছে চাওকচোন এটো আৰু এটো মাজত কি ডিফাৰেন্স আছে এটো ওয়াক আহিছে এটো ওয়াক আহিছে এটো রাইড আছিলে এটো ওয়াক আহিছে তাৰ মানে এটা 2 ঘন্টাৰ ডিফাৰেন্স আছে হয়নে এটা 2 ঘন্টাৰ ডিফাৰেন্স আছে এই 2 ঘন্টাটো কম লাগিব নে বেছি লাগিব এই 2 ঘন্টাটো আপোনাৰ প্ৰথম যেতিয়া রাইড কৰি আহিছিলে তা 5 ঘন্টা 45 মিনিটস লাগিলে ঠিক আছে যদি দুইটা সাইডত আপোনাৰ রাইড কৰি গল হয় তেতিয়া তা 2 ঘন্টা আৰু বেছি লাগিলে হয় হয়নে প্লাস 2 আৱাৰ্স লাগিলে হয় সো প্লাস 2 আৱাৰ্স মানে কিমান স্যাৰ 7 আৱাৰ্স 45 মিনিটস লাগিলে হয়
ঠিক আছে সো এটো কৰিবলগীয়া তেনেকুৱা বিশেষ একো নাই জাস্ট আমি বস্তুটো চাব লাগিব যে আপোনাৰ টাইমটো যে ডিফাৰেন্স আহি আছে টাইম ডিফাৰেন্সটো কোৰ পৰা আহি আছে ঠিক আছে সো নেক্সট আমাৰ নেক্সট কোৱেশ্চনটো আহো the total age of A and B is 12 years more than the total age of B and C ঠিক আছে সো আমাৰ ইয়াত কৈছে যে total age of A plus B is 12 years more 12 বেছি গতিকে -12 কৰি দিও তেতিয়া আমি পাই যাম age of B and C ঠিক আছে এতিয়া এই B কাট খাই গল ঠিক আছে ইয়াৰ পৰা আহিলে আমাৰ A minus C is equal to 12 years ঠিক আছে ইয়াত আমাৰ কোৱেশ্চনত হৈছে C is younger than A by C আৰু A ডিফাৰেন্স কি হয় ডিফাৰেন্স 12 years হয় সো সিম্পল আনসাৰ ইট ঠিক আছে নেক্সট কোৱেশ্চন লৈ আহো the ratio of the age of man and his wife is 4:3 ঠিক আছে ratio of man and wife is 4:3 বহুত ইম্পৰ্টেন্ট হয়তো তাৰ পিছত আহিলে at the time of marriage the ratio was 5:3 and after 4 years this ratio will become 9:7 what is how many years ago were they married ঠিক আছে so আমি ধৰি লৈছো যে ratio of the present age of man and wife is 4:3 so present age of man আমি ধৰি লওঁ present age of man is equal to 4 years or 4x আৰু present age of wife is কিমান 3x ঠিক আছে 4x আৰু 3x বুলি ধৰি লৈছো এতিয়া আমাক কৈছে যে at the time of marriage the ratio was 5:3 so আমি ধৰি লওঁ যে তেওঁ suppose marriage to m years আগত হৈ গৈছিল ঠিক আছে suppose আমি ধৰি লৈছো marriage was m years ago ঠিক আছে so marriage was m years ago হয় that means 4x minus m by 3x minus m this is equal to কিমান কৈছে আমাৰ 5:3 5:3 ঠিক আছে এটো আমি ইয়াত 1 বুলি লিখি থৈ দিও আৰু এটা আমাৰ কোৱেশ্চন দিছে আৰু এটা আমাৰ ইকুৱেশ্যন দিছে after 4 years this ratio will be 9:7 so after 4 years কৈছে নহয় জানো তাৰ মানে after 4 years কৈছে এতিয়া এই কিমান 4:3 হৈ আছে 4x plus 4 আৰু এফালে 3x plus 4 is equal to কিমান কৈছে 9:7 simple 9:7 just বস্তুটো আমরা ইকুৱেশ্যনটো পুট কৰি গলে হৈ গল ইয়াৰ পৰা যদি আমি x টো হেৰি কৰো সলভ কৰো মই গোটেখিনি সলভ কৰিলে সিম্পল আপোনাৰ একটু হেৰি হয় সো x is equal to 8 পোৱা যায় ঠিক আছে সো x equal to 8 পালো সো x equal to 8 যদি পাও তেতিয়া এই x টো আমি যদি এতিয়া এই ইয়াত পুট কৰি দিও ঠিক আছে তেতিয়া আমি পাম 4x minus m না 4 into 8 minus m by 3 into 8 minus m is equal to 5:3 so ইয়াৰ পৰা আমি পালো 32 minus m 24 minus m is equal to 5:3 ঠিক আছে গতি ইয়াৰ পৰা যদি সলভ আপনি কৰি যায় m ৰ তেতিয়া একদম সিম্পলি আমি পাব m is equal to 12 years so m ৰ ভ্যালু টু 12 years পাব ঠিক আছে এতিয়া আমাক সুধিছে যে how many years ago were they married so এইটো মানে কি how many years ago মানে m so m ৰ ভ্যালু আমি পালো কিমান পালো 12 years so আমাৰ কারেক্ট আনসার হৈ গল এইটো 12 years ঠিক আছে সিম্পল হয় নেক্সট কোৱেশ্চন তুলে আমি আহো if a man's rate with the current is 15 kilometers and the rate of the current is 1/2 kilometers আমি আগৰ কোৱেশ্চনটো নিচিনা বহুত একে হয় ঠিক আছে then rate against the current is কি ঠিক আছে so simple হল আমি man speed of man plus speed of current is equal to কিমান পাইছো ইয়াত কিমান দি আছে 15 next আমি কৈছে যে and the rate of current is 1/2 so ইয়াত কৈছে current is 1/2 so 1/2 মানে আপোনাৰ হৈ গল 2 1 is 2 plus 1
3/2 3/2 c value হৈ গল 3/2 এতিয়া আমাক খুদিছে যে then his rate against the current so man minus current আমাক খুদিছে so man minus current হৈ গল আমাৰ man 15 minus c হৈ গল ইয়াৰ পৰা পাইছো এইটো ইকুৱেশ্যনৰ পৰা পাইছো this means m is equal to 15 minus c ঠিক আছে so m ৰ জায়গাত আমি 15 minus c পালো minus c ঠিক আছে so 15 minus 2c so this is 15 minus 2 into 3/2 ঠিক আছে 2 গল 15 minus 3 is 12 so 12 kilometers per hour is the correct answer so friends egita asile amar 10 ta questions thank you very much for watching this